নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশি ফল। আজি হৈছে 15 ছেপ্টেম্বৰ 2024 অসমীয়াত 30 ভাদৰ দেওবাৰ। আজি সূৰ্যোদয়ৰ সময় হৈছে 4:56 আৰু সূৰ্যাস্তৰ সময় হৈছে 5:15। আজি হৈছে দ্বাদশী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। অৰ্থনৈতিক অৱস্থা ক্ৰমান্বয়ে উন্নত হ'ব। আজি আপুনি খাদ্যৰ প্ৰতি বৰ আকৰ্ষিত হ'ব। সম্পত্তি সম্পৰ্কীয় লেনদেন সহজে সম্পূৰ্ণ হ'ব। অপ্ৰয়োজনীয় কামৰ পৰা আঁতৰি থাকিব লাগে। নতুন প্ৰজেক্টৰ কাম আৰম্ভ কৰিব পাৰে। সহকৰ্মীসকলে আপোনাৰ কৰ্মক্ষেত্ৰত সহায় কৰিব। বৃষ ৰাশি। ব্যৱসায়িক ভ্ৰমণ লাভজনক বুলি প্ৰমাণিত হ'ব। বিবাহিত জীৱনৰ প্ৰেম আৰু সমৰ্পণ বাঢ়িব। বহুদিন ধৰি বাকী থকা কামবোৰ পুনৰ আৰম্ভ হ'ব। আত্মীয় ঘৰত উপস্থিতি হ'ব। আপোনাৰ কাম সহকৰ্মীসকলৰ ওপৰত এৰি নিদিব। আইনী বিবাদত আপুনি সফলতা লাভ কৰিব পাৰে। মিথুন ৰাশি। আপোনাৰ পৰিয়ালৰ কোনোবা এজনৰ লগত বিবাদ হ'ব পাৰে। মানুহে আপোনাক মিছা অভিযোগ উত্থাপন কৰিব পাৰে। খাদ্য খোৱাৰ ক্ষেত্ৰত অলপ গাফিলতিও ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। আপোনাৰ পৰিয়ালত বাহিৰৰ মানুহৰ হস্তক্ষেপ কৰিবলৈ নিদিব। ভ্ৰমণৰ সময়ত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। কৰ্কট ৰাশি। আপোনাৰ মতামত দৃঢ়তাৰে আগবঢ়াই দিলে আপোনাৰ কাম সহজে সম্পূৰ্ণ হ'ব। সন্তানৰ আচৰণত আপোনাৰ মন সুখী হ'ব। আপোনাৰ আৰাম আৰু বিলাসিতা বৃদ্ধি পাব। প্ৰেম বিবাহত থকা বাধা আঁতৰি যাব। বন্ধু-বান্ধৱীৰ সৈতে মনোৰঞ্জন উপভোগ কৰিব। মনটো শান্ত কৰি ৰাখিবলৈ মিঠা সংগীতৰ সহায় ল'ব পাৰে। সিংহ ৰাশি। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ডাঙৰ ফল পাব পাৰে। অবৈধ বিষয়ত জড়িত হোৱাৰ পৰা বিৰত থাকিব লাগে। জ্যেষ্ঠ বিষয়াৰ সৈতে আপোনাৰ সম্পৰ্ক বহুত ভাল হ'ব। নতুন বাহন কিনিব পাৰিব। বন্ধু-বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। কন্যা ৰাশি। আজি ল'ৰা-ছোৱালীৰ লগত বহুত সময় কটাব। পৰিয়ালত শান্তি আৰু সুখ থাকিব। ৰাজনৈতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰ সম্প্ৰসাৰণ কৰিব পাৰে। আপুনি নতুন নতুন দক্ষতা শিকিবলৈ চেষ্টা কৰিব। মাক-দেউতাকৰ লগত সম্পৰ্ক ভালকৈ ৰাখক। তুলা ৰাশি। খৰচ কমি যাব। সন্তানৰ ভুলবোৰ ঢাকি ৰাখিব নালাগে। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। ঘৰুৱা কাম-কাজ চম্ভালিব লাগিব। ব্যৱসায়ীসকলৰ বাবে দিনটো অলপ দুৰ্বল হ'বলৈ গৈ আছে। অনুপযুক্ত কথাবোৰত আপুনি আগ্ৰহী হ'ব পাৰে। বৃশ্চিক ৰাশি। আপোনাৰ মনোবল বাঢ়িব। আনন্দ আৰু বিলাসিতাৰ বাবে দিনটো বৰ ভাল। বুদ্ধি আৰু বিবেচনাৰে লোৱা সিদ্ধান্তৰ পৰা আপুনি বহুত লাভ পাব। প্ৰেমিকৰ লগত বহুত ভাল সময় কটাব। ধৰ্মীয় কাম-কাজৰ প্ৰতি আপুনি বহুত আগ্ৰহ প্ৰকাশ কৰিব। ধনু ৰাশি। দেখুৱাবলৈ টকা খৰচ কৰিব পাৰে। ব্যৱসায়ত উত্থান-পতন হ'ব পাৰে। পুৰণি ভুলবোৰ শুধৰোৱাৰ সুযোগ পাব। আপোনাৰ আত্মীয়ই হয়তো আপোনাক লৈ ঈৰ্ষা কৰিব। কিছুমান গুৰুত্বপূৰ্ণ কাগজ হেৰাই যাব পাৰে। মকৰ ৰাশি। ব্যৱসায়ত আপুনি উচ্চ আৰ্থিক সুবিধা লাভ কৰিব। আদালতৰ গোচৰত জয়ী হ'ব পাৰে। আজি আপোনাৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। সকলো কাম পৰিকল্পিতভাৱে কৰা হ'ব, যাৰ বাবে সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। নতুন প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব পাৰিব। কুম্ভ ৰাশি। ঘৰত অলপ অশান্তিপূৰ্ণ পৰিৱেশ থাকিব। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক প্ৰভাৱিত হ'ব পাৰে। আচৰণত নমনীয় হওক। অত্যাধিক চিন্তাৰ বাবে আপোনাৰ কামত প্ৰভাৱ
পৰাৰ সম্ভাৱনা আছে। আপোনাৰ পত্নী আপোনাৰ ওচৰত আস্থা কম হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। পত্নীৰ লগত ক'ৰবালৈ যাব পাৰিব। আপুনি সুখী হ'ব। নিজৰ কামত স্বচ্ছতা বজাই ৰাখক। কিছুমান সামাজিক কাম কৰিবলৈ মন যাব। প্ৰেমৰ সম্পৰ্কৰ বাবে দিনটো বৰ ভাল। আৰু আজিৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।